আজি ওলাই আহিলো তিনিচুকীয়ালৈ বুলি। সেই আইৰণটো চাওকচোন, এইটো হৈছে উষা কোম্পানীৰ। যিহেতু মোৰ দোকানতো বেয়া হ'ল, গতিকে এটা উষা কোম্পানীৰ আইৰণ লৈ ল'লো। দামটো বৰ বেছি নহয়, মাত্ৰ 650 টকা লৈছে। আৰু এই ৰ'দত মানে দুজনীয়ে ঘূৰি ফুৰিছো আৰু আইৰণটো লৈ। এতিয়া বিচাৰি যাওঁ কুঁহিয়াৰ ৰস, নহ'লে কিন্তু পেচাব জ্বলা পোৰা কৰি ঘৰত গৈ আধামৰা হৈ পৰি থাকিবগৈ লাগিব, দোকান নাপামগৈ। লগতে অকণমান বজাৰো কৰিবলৈ আছে। আৰু এইফালে চাওকচোন ফুলনি বাগিচাখনো ইমান ধুনীয়া। গছখিনি পালোহি। এয়া গছৰ তলত মানে কুঁহিয়াৰ ৰস গছ পালো বুলি ক'লে, আৰু ইয়াতে মানে এতিয়া কুঁহিয়াৰ ৰস 2 গিলাচ খাই লওঁ। আমাৰ ইয়াত কিন্তু কুঁহিয়াৰ ৰসৰ গিলাচ 20 টকা। আপোনালোকৰ ফালে কেইটকা জনাব দেই। আৰু কেতিয়াবা কুঁহিয়াৰ ৰস বুলি ক'লে মানে হাতখন যে ঘামি জুপি থাকে নহয়, বৰ ঘিনেই লাগে। কিন্তু অলপ চাফ চিকুণ হৈ থাকিলে ভাল লাগে আৰু, হয় নাই কওকচোন। কিন্তু উপায় নাই, কুঁহিয়াৰ ৰস যদি নাখাওঁ বহুত বেছি মানে প্ৰব্লেম হ'ব। কাৰণ ৰ'দত ঘূৰি ফুৰা কুঁহিয়াৰ ৰসৰ সমান আটাইতকৈ উত্তম ঔষধ একোৱেই নাই। ত' এতিয়া এয়া আহি পাই গ'লহি দোকান। আপোনালোকলৈ আজি লৈ আহিছো গামোচা, আৰু গামোচাখিনি বিৰাট ধুনীয়া। যিহেতু বৰ্তমান সময়ত বিভিন্ন ধৰণৰ সভা সমিতি, সম্বৰ্ধনা অনুষ্ঠান বা এনেধৰণৰ মিটিং কিবা কিবি হৈ থাকে। ত' ইয়াত মানে এটা কম প্ৰাইজত গামোচা লাগে। গামোচাখিনি বিৰাট ধুনীয়া, ফুলবোৰ চাওক, আৰু খুব ভাল কোৱালিটিৰ গামোচা হয় এইবিলাক। পকোৱা সূতাৰে হয়। কিন্তু ইয়াৰ যিটো ফুল নহয়, ফুলটো মানিব লাগিব, ইমান ধুনীয়া আৰু বহল আহল। ফুলটো ইমান ধুনীয়া চাব, ইমান মিহি বহল আহল দীঘল চব ফালে আছে। একদম গামোচা ধুনীয়াকে আছে। আৰু আপোনালোকে যদি এখন লয় তেতিয়াহ'লে 200 টকাই বাৰু। যদিহে আপোনালোকে বেছিকে লয়, 10খন বা 10খনতকৈ বেছি লয়, তেতিয়াহ'লে 180 টকাকে দিম। আৰু বিৰাট ধুনীয়া গামোচাখিনি, যিহেতু ফুল ইমান ডাঙৰ, এফালে ফুল আছে। মই আপোনালোকক লৈও দেখুৱাম, যিমানখিনি মন যায় আপোনালোকে সিমানখিনি ল'ব পাৰিব। আৰু বিৰাট ধুনীয়া গামোচাখিনি, যিহেতু মই লৈ দেখুৱাম আপোনালোকক। এটা চাইডে ফুল আছে আৰু ফুলপাহ সিমান ডাঙৰ। বহলটো চাওকচোন, একদম মানে ভাল লগা আৰু দিল খুচ হৈ যোৱা। দীঘলটো বহুত ধুনীয়া, এজন ওখ পাখ মানুহৰ কাৰণে একদম পাৰফেক্ট। মোৰ কাৰণে ইমান দীঘল হৈছে, আপোনালোকেও ভাবকচোন, এজন ধুনীয়া মানুহৰ, ওখ পাখ মানুহৰ কাৰণেও খুব ধুনীয়াকে নহ'বনে। আৰু দামটো এটা খুব ভাল। আৰু আপোনালোকলৈ এটা অফাৰো আছে, যদি বেছিকে গামোচা লয়, বাই চান্স আপোনালোকৰ সিমানখিনি গামোচা ইউজ নহ'ল, তেতিয়াহ'লে ওচৰে পাজৰে থকা মানুহ হ'লে মোক ভালকে মানে গামোচাখিনি চাফা চাফিকে মোক ঘূৰাই দিব পাৰিব। ব্যৱহাৰ নকৰিলে মানে, আৰু ব্যৱহাৰ যদি হয় তেতিয়াহ'লে লৈ ল'ব বাৰু। এইটো মই স্পেচিয়েল অফাৰ ৰাখিছোঁ আমাৰ ওচৰত থকা ভাই ককাই ভাইসকললৈ আৰু দেই। আৰু দূৰৰবিলাকে অনলাইন অফলাইন দুয়োটাই ল'ব পাৰিব। আপোনালোকে খুব ধুনীয়া গামোচা কোৱালিটি, বিৰাট ভাল। আৰু এতিয়া আহোঁ আপোনালোকৰ মেখেলা। এইখিনি চাওক, 80 সূতাৰ মেখেলা, 850 টকা যোৰা। বিৰাট ধুনীয়া, সাংঘাতিক আৰামদায়ক হ'ব এই মেখেলাখিনি। আৰু পিন্ধি যিমান ভাল লাগিব নহয়, সঁচা কথা কৈছোঁ। এই কাপোৰখিনি পিন্ধাৰ পিছত মানে একদম শান্তি শান্তি, AC ৰুমত থকাৰ নিচিনা লাগিব। ফুলবোৰ বহুত ধুনীয়া। গতিকে আপোনালোকক লৈ আহিলোঁ। কাৰোবাৰ যদি পচন্দ হৈছে, স্ক্ৰীণত দিয়া মোবাইল নম্বৰত যোগাযোগ কৰিব আৰু এখন বা এযোৰ মেখেলা চাদৰ লৈ ল'ব। বতৰ যিহেতু বহুত গৰম, গৰম হ'লেও দোকানৰ পৰা ওলাই আহিবই লগীয়া হয়। গতিকে দোকানৰ বস্তুখিনি যেতিয়া নাথাকে, তেতিয়া ওলাই আহিব লগা হয়। আৰু ওলাই আহিয়ে মানে ইস্ত্ৰিটো, যিহেতু মোৰ দোকানৰ বেয়া হৈ গৈছিল, কাপোৰ ইস্ত্ৰি কৰিব লাগে। গতিকে ইস্ত্ৰি নকৰিলে মানে ব্লাউজবোৰ চিলাবলৈ দিগদাৰ। আৰু উষা কোম্পানীৰ ইস্ত্ৰিটো আটাইতকৈ ভাল বুলি ভাবিলোঁ, গতিকে ইস্ত্ৰিটো লৈ আহিলোঁ। আৰু আজি আপোনালোকৰ দোকান এই ধুনীয়া ধুনীয়া ছোৱালীবোৰ যে ডিম্পল হোৱা ছোৱালীবোৰ আটাইতকৈ বদমাছ হয়। আৰু এই ছোৱালীবোৰৰ পৰা ল'ৰাবোৰ সাৱধান, সৰিয়হ ফুল দেখুৱাই দিব কিন্তু দেই। চাবচোন, ইমান মৰম লগা মৰম লগা ছোৱালী কেইজনী নহয়। আৰু যিহেতু খাই লৈছে কুঁহিয়াৰ ৰস, কিহে পায় আৰু। তাৰপিছত একদম মানে ধুনীয়া ধুনীয়া ছোৱালী কেইজনী। এতিয়া মানে আপোনালোকক চবকে দেখাই দিছোঁ, চাওকচোন, মৰম লগা টিকলি টিকলি ছোৱালী কেইজনী। কুঁহিয়াৰ ৰস খাই এতিয়া শান্তি, তেওঁলোকৰো শান্তি, মোৰো শান্তি। এতিয়া পিছে বাই বাই, পইচাটো দি যাওঁগে। আপোনালোকক কেইটকা কুঁহিয়াৰ ৰসৰ গিলাচ